तीनों भाजपा सरकार बनने के साथ ही न केवल घुसपैठ बंद होगी, चुन चुन कर हम घुसपैठियों को देश के बाहर करेंगे। ये भूमि हमारी है। প্রচারের শেষ দিনে পাথারকান্দিতে শাহী ঝড়, কৃষ্ণেন্দু পালকে রেকর্ড ভোটে জয়ী করার আহ্বান অমিত শাহের। হিমন্ত সরকারের হাত ধরে অনুপ্রবেশকারীদের দখল থেকে প্রায় 50,000 বিঘা সরকারি জমি উদ্ধার হয়েছে, এবার বিতরণের পালা। আগন্তুক সরকার অনুপ্রবেশকারীদের বেছে বেছে দেশ থেকে বহিষ্কার করার শাহী হুঙ্কার পাথারকান্দিতে। কংগ্রেসের আমলে আসামে অনুপ্রবেশকারীরা কবজা করেছে, অনুপ্রবেশকারীরা আমাদের যুবকদের রোজগার ছিনিয়ে নিচ্ছে, দাবি শাহের। হিমন্ত আসামের পরবর্তী মুখ্যমন্ত্রী হচ্ছেন, ইঙ্গিতবাহী মন্তব্য করে হিমন্ত সরকারকে টিকিয়ে রাখার পক্ষেই জনাদেশ চাইলেন শাহ। আসাম সরকারের বরিষ্ঠ মন্ত্রী কৃষ্ণেন্দু পালের সমর্থনে আজ পাথারকান্দিতে শেষ বেলায় রীতিমতো রোলার চালালেন কেন্দ্রীয় স্বরাষ্ট্রমন্ত্রী অমিত শাহ। হিমন্ত সরকারের উন্নয়নের ফিরিস্তি তুলে ধরে বিশাল জনসভাকে আকর্ষিত করেন অমিত শাহ। গত কার্যকালে অনুপ্রবেশকারীদের আস্তানা গড়িয়ে দেওয়া হয়েছে, আগামী কার্যকালে বেছে বেছে অনুপ্রবেশকারীদের দেশ থেকে বাইরে পাঠিয়ে দেওয়া হবে বলে আশ্বস্ত করেন সেকেন্ড ইন মোদি। করিমগঞ্জ এখন শ্রীভূমি, মানুষের পছন্দের নামকরণ হয়েছে বিজেপি সরকারে। শ্রীভূমি জেলার 4টি বিধানসভা আসন বিজেপিকে উপহার দিয়ে সারা বিশ্বকে জানিয়ে দিতে হবে করিমগঞ্জ এখন শ্রীভূমি, এমন মন্তব্যে জনসভাকে আশ্বস্ত করেছেন অমিত শাহ। আসামের গর্ব ভূপেন হাজারিকাকে ভারতরত্নে সম্মানিত করেছে মোদী সরকার। গান বাজনা করা ব্যক্তিকে ভারতরত্ন কেন দেওয়া হবে প্রশ্ন তুলেছিল কংগ্রেস, দাবি করেন শাহ। একইভাবে নাগরিকত্ব বিলেরও ঘোর বিরোধিতা করেছিল কংগ্রেস, কারণ কা বলবৎ হলে অনুপ্রবেশকারীদের দেশ ছাড়তেই হবে। অনুপ্রবেশকারীদের রক্ষা করতেই নাকি কংগ্রেস কার বিরোধিতা করেছিল, এমন অভিযোগ উত্থাপন করে শ্রীভূমিবাসীকে বিজেপির সঙ্গে থাকার জন্য আকর্ষণ করেন সেকেন্ড ইন মোদি। শাহী প্রচারের মধ্য দিয়ে প্রচারণার পর্ব শেষ করে উচ্ছ্বসিত মন্ত্রী কৃষ্ণেন্দু পাল তিনি দলের শীর্ষ নেতৃত্বে সহ রাজ্য ও জেলা নেতৃত্বকে কৃতজ্ঞতা জানিয়ে বলেন, অমিত শাহ অনুপ্রবেশকারীদের বহিষ্কার অবৈধ জবরদখল উচ্ছেদের প্রসঙ্গ তোলার পর দেখা গেছে পাথারকান্দির মানুষ করতালি দিয়ে স্বতঃস্ফূর্ত সমর্থন জানিয়েছেন। জয়ের বিষয়ে শতভাগ আশাবাদী মন্ত্রী পালের দাবি করেন যে পাথারকান্দিবাসীর আশীর্বাদ তার সঙ্গে রয়েছে, বরাবর ছিল, আগামী দিনেও থাকবে। জয়ের মার্জিন খুলাসা না করলেও বিগত লোকসভা ভোটে দলের পক্ষে প্রাপ্য ভোটের রেকর্ড ছাপিয়ে যাবে বলে প্রত্যাশা ব্যক্ত করেন মন্ত্রী কৃষ্ণেন্দু পাল। আমাদের হাতে মন্তব্য রয়েছে অমিত শাহ সহ কৃষ্ণেন্দু পালের, আংশিক শুনে নেব সরাসরি। तीनों भाजपा सरकार बनने के साथ ही न केवल घुसपैठ बंद होगी, चुन चुन कर हम घुसपैठियों को देश के बाहर करेंगे। ये भूमि हमारी है। ये घुसपैठिया हमारे युवाओं की रोजगारी छीन रहा है, हमारे गरीबों के धान के अंदर, चावल के अंदर हिस्सेदारी ले रहा है, चाय बागान के मजदूरों की मजदूरी छीन रहा है। हम नहीं चाहते घुसपैठियों को देश के बाहर निकालने का काम एक भारतीय जनता पार्टी करेगी। भाइयों बहनों, हेमंत विश्व शर्मा जी ने 1,50,000 बीघा जमीन घुसपैठियों से मुक्त कराने का काम किया। आने वाले दिनों में चालू रहने वाला है मित्रों, हम इसको रोकेंगे। जाति, माटी और बेटी का संकल्प हम आगे करेंगे। भाइयों बहनों, कछार जिले के खासपुर की हमारी महान विरासत उपेक्षा के कारण खंडहर बनकर रह गई। 100 बीघा जमीन पर खासपुर की दिमासा कचारी विरासत को संरक्षित कर हम एक भव्य पर्यटन स्थल बनाने का काम कर रहे हैं।
नरेंद्र मोदी जी ने डॉक्टर भूपेन हजारिका को भारत रत्न दी। मुझे बताओ श्री भूपी वालों, भूपेन दा को भारत रत्न देना चाहिए या नहीं देना चाहिए? जरा जोर से बोलो, देना चाहिए या नहीं देना चाहिए? मोदी जी ने भूपेन दा को भारत रत्न दिया। कांग्रेस के अध्यक्ष कहते हैं गाने बजाने वालों को भारत रत्न दे दिया। अरे खड़गे जी, क्या हो गया है राहुल के साथ रह रहकर आपको? भूपेन दा को गाना बजाने वाला कहते हैं। राहुल के संपर्क का इतना असर हो गया। भूपेन दा भारतीय संस्कृति के राजदूत है, हमारे कल्चर के राजदूत है। भाइयों बहनों, जब से राहुल गांधी कांग्रेस के नेता बने हैं, सभी कांग्रेसियों का स्तर, सार्वजनिक जीवन का स्तर नीचे घटाने का काम किया। अभी 2 दिन पहले कांग्रेस अध्यक्ष ने कहा गुजरात और जो प्रांत भाजपा का समर्थन करते हैं वो अनपढ़ है। अरे कांग्रेसियों, शर्म आनी चाहिए। जिस गुजरात में दयानंद सरस्वती, महात्मा गांधी, सरदार वल्लभ भाई पटेल, विक्रम साराभाई, महान टाटा और नरेंद्र मोदी जैसे नेता दिए, उस गुजरात को आप अनपढ़ कह रहे हैं। कांग्रेस ने नई व्याख्या बनाई है, जो उनकी समर्थन करेगा वो ही लिटरेट है, बाकी सारे अनपढ़। कांग्रेस वालों, पूरे देश की जनता आपका राह देख रही है। एक बार चुनाव के मैदान में आइए, आपकी जमानतें जब्त होने वाली है, जमानतें जब्त। मगर इस बार रिकॉर्ड तोड़ना है, सभी की सभी सीटें भारतीय जनता पार्टी की होगी। श्री भूमि की 4 सीट भारतीय जनता पार्टी को देना है और बताना है, पूरी दुनिया को बताना है कि भूमि का नाम करीमगंज नहीं है, ये भूमि का नाम श्री भूमि है। मगर जिनकी जड़ें इटली में हो, उनको श्री भूमि का मतलब क्या मालूम पड़ेगा भाई? ये तो भारतीय जनता पार्टी। नरेंद्र मोदी जी ने सिलचर विश्वविद्यालय के अंदर, असम विश्वविद्यालय में, सिलचर में असमिया विभाग की स्थापना करने का काम, और नरेंद्र मोदी जी ने बंगाली और असमिया को क्लासिकल लैंग्वेज, शास्त्रीय भाषा का दर्जा देने का काम नरेंद्र मोदी। भाइयों बहनों, हम सीएए की बात करते हैं तो कांग्रेस विरोध करती, वो कहती है सीएए नहीं करना चाहिए, क्योंकि इनको मालूम है कि सीएए होते ही घुसपैठिए को जाना पड़ेगा। भाइयों बहनों, एक कांग्रेस पार्टी ने बहुत षड्यंत्र के साथ इस पूरे क्षेत्र को घुसपैठिया बहुल क्षेत्र बनाने का काम किया। भाइयों बहनों, वोट बैंक की गंदी राजनीति कर उन्होंने 1950 के इमिग्रेंट्स एक्ट को समाप्त कर दिया। गोपीनाथ जी
असम को बचाने के लिए 1950 में इमिग्रेंट्स एक्ट लेकर आए थे। कांग्रेस ने 83 में IMDT एक्ट पारित कर घुसपैठियों को यहां शरण देने का काम किया। वेटलैंड, चारगा, हमारे जंगल, हमारी बराक घाटी पूरी धीरे धीरे घुसपैठियों से भरने लगी। डोगरी, बारपेटा, दरांग, मोरीगांव, नावगांव, गोलपाड़ा जैसे 7 जिले घुसपैठिए बहुल। मगर आज मैं इस भूमि में कहकर जाता हूं, बहुत हो गया। कांग्रेस को जो करना था वो कर दिया। अब नरेंद्र मोदी सरकार है, नरेंद्र मोदी। केवल आसाम नहीं, बंगाल में भी परिवर्तन होने वाला है। बंगाल में भी ইয়াতে প্রচার চলালে আপনি কি কব আপনার জয় লয়? খুব ভাল লাগিছে আৰু বিশেষকৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সৰ্বভাৰতীয় গৃহমন্ত্ৰী মাননীয় শ্ৰী অমিত শ্বাহ যি আমাৰ পাথাৰকান্দিৰ বাজাৰীচৰাৰ লালমাটি এই ঠাইখনত আহিছিলে আৰু নিৰ্বাচনী ভাষণ প্ৰদান কৰিছে। আৰু আপোনালোকে দেখিছে প্ৰায় 35,000ৰ অধিক ৰাইজ ওলাই আহিছে এই নিৰ্বাচনী জনসভাত যোগদান কৰিলে। আৰু বতৰৰ কণ্ডিশ্যন ইমান বেয়া আছিল, কালি ৰাতিও চাইক্লন হৈছে, তাৰপিছতো গোটেই ৰাইজ ওলাই আহি যে মানে এই নিৰ্বাচনী জনসভাত যোগদান কৰিছে তাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষকৈ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ যিক মই বহুত কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। কাৰণ প্ৰত্যেকবাৰেই আমাৰ নিৰ্বাচনী জনসভাত মাননীয় গৃহমন্ত্ৰী মহোদয় আহে আৰু নিৰ্বাচনী ভাষণ প্ৰদান কৰে। আৰু মই সকলোৱেই আমি খুব ভাল পায়। আৰু মাননীয় গৃহমন্ত্ৰী মহোদয় আৰু আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষৰ যি আমূল পৰিৱৰ্তন বা মানে ভাৰতবৰ্ষৰ এটা নৱ ভাৰত গঢ়াৰ লক্ষ্যে যেনেকুৱা কাম কৰি গৈ আছে। আৰু বিশেষকৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় মানে দিনে ৰাতি অক্লান্ত পৰিশ্ৰম কৰি আছে যে আমাৰ অসমৰ ডেভেলপমেণ্টৰ কাৰণে, অসমৰ ৰাইজৰ সুৰক্ষাৰ কাৰণে সদায় সচেষ্ট একটা ভূমিকা পালন কৰি গৈ আছে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত গোটেই অসমৰ ৰাইজৰ যে আশীৰ্বাদ, মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰি আছোঁ সদায় যাতে আশীৰ্বাদখন বহাল থাকে আৰু অসমৰ অগ্ৰগতি আৰু আগবাঢ়ি যায়, এইটোৱে আমাৰ সকলোৰে কামনা। তেওঁ অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত কৈছে আপোনাক ভোট দিয়াৰ আহ্বান জনাইছে, যেনে বাংলাদেশীসকলক যেনে ইয়াৰ পৰা খেদিব পাৰে। 100% আপোনালোকে দেখিছে নহয়, লাষ্ট 5 ইয়াৰ্ছ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মহোদয়ৰ নেতৃত্বত যে অনুপ্ৰৱেশ ৰোধ কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ লৈছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী সকলোৰে শ্ৰদ্ধাৰ অমিত শ্বাহ ডাঙৰীয়া মহোদয়ে যি আহ্বান কৰিছে আমিও ভাল পাইছোঁ আৰু গোটেই ৰাইজ ভাল পাইছে। আপোনালোকে দেখিছেনে এই কথাৰ পিছত গোটেই ৰাইজে কৰতালি দি এইটো মানে তেওঁলোকে মানে অকলে হাওৰি জনাইছে যে ছাপোৰ্ট কৰিছে যে অনুপ্ৰৱেশ ৰোধ হ'ব লাগে, এভিকশ্যন চলিব লাগে আৰু বনাঞ্চল বচাব লাগে। বনাঞ্চল বাচিলে আমাৰ গোটেই ৰাইজ ভালকৈ বাচিব পাৰিব। অসমৰ ঐতিহ্য হ'ল বনাঞ্চল, আৰু বনাঞ্চলটো যদি ধ্বংস হৈ যায় এইটো কিমান এটা বেয়া কথা। তাৰ কাৰণে বনাঞ্চল বচাব লাগিব আৰু সকলোৱে আগবাঢ়ি আহিব লাগিব। আৰু য'ত বনাঞ্চল অনুপ্ৰৱেশ হৈছে সেইটো ইভিকশ্যন হ'ব লাগে। কিমান ভোটৰ ব্যৱধানত জিকিব বুলি আপুনি ভাবে? মই এইটো নাভাবোঁ, মই এইটোৱেই ভাবোঁ যে গোটেই পাথাৰকান্দিৰ ৰাইজৰ সদায় আমাৰ ওপৰত আশীৰ্বাদ আছে, তেওঁলোকে সদায় আমাক আশীৰ্বাদ দি গৈ আছে। আৰু আমি ভাবোঁ যে লাষ্ট পাৰ্লামেণ্ট ইলেকশ্যনৰ যি ৰেকৰ্ড আছিল এইটো ব্ৰেক হ'ব পাৰে। আৰু আমি আজি আপোনালোকৰ জৰিয়তে আমি সকলো পাথাৰকান্দিৰ ৰাইজক আমি প্ৰণাম জনাওঁ আৰু তেওঁলোকে যাতে অহা 9 তাৰিখ সকলো ওলাই আহে আৰু ভোট প্ৰদান কৰে। কাৰণ এই মূল্যৱান ভোট আমাৰ গোটেই পাথাৰকান্দিৰ উন্নয়নৰ কাৰণে যাতে সকলে আহি আশীৰ্বাদ প্ৰদান কৰে।